এইবাৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে স্মাৰ্ট মিটাৰ আৰু অতিৰিক্ত মাচুলক লৈ তীব্ৰ আন্দোলনৰ প্ৰতিবাদ গঢ়ি তোলে। হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিদ্যুতৰ অতিৰিক্ত মাচুল বৃদ্ধি হোৱাৰ ফলত দক্ষিণ শালমাৰা মানকাছাৰ জিলাত সদৰ হাটশিঙিমাৰীত কংগ্ৰেছে আজি হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত ঘেৰাও কৰি আজি দিনৰ 11 বজাত প্ৰতিবাদ সাব্যস্ত কৰে। স্মাৰ্ট মিটাৰক লৈ বিদ্যুতৰ অতিৰিক্ত মাচুল বৃদ্ধিৰ ফলত জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে। বিদ্যুৎ মাচুল মাহেকীয়া 1500 টকাৰ পৰা 2000 টকাকৈ অতিৰিক্ত মাচুল বৃদ্ধিৰ বাবে উত্তাল প্ৰতিবাদ কৰে। কংগ্ৰেছৰ দাবী অসম চৰকাৰে বিদ্যুৎ মাচুল হ্ৰাস কৰিব লাগে। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিদ্যুৎত অতিৰিক্ত মাচুলক লৈ কেইবাটাও দল সংগঠনে কিছুদিন আগতে ইয়াৰ বিষয়ে হাটশিঙিমাৰী উপায়ুক্তৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও আজি পুনৰ কংগ্ৰেছ দলৰ কৰ্মীসকলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু অসম চৰকাৰ হাই হাই ধ্বনি প্ৰতিবাদ কৰে। গতিকে হাটশিঙিমাৰী জিলা আয়ুক্তৰ ওপৰত দাবী জনায় আৰু অসম চৰকাৰৰ ওচৰত সঠিক তদন্তৰ দাবী জনায় আৰু লগতে শক্তি বিভাগৰ মন্ত্ৰীক এই সন্দৰ্ভত দাবী তুলিছে। আমি আপোনাৰ অতিৰিক্ত আয়ুক্ত ডাঙৰীয়া আপোনাৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইখিনি কথা অনুৰোধ কৰিছোঁ, স্মাৰ্ট মিটাৰ বন্ধ কৰে। আপোনাক চৰকাৰী কাৰ্যালয় আদালত অফিচবিলাকত লগাব গৈছে, তাকে লগাওক। আমাৰ নিচিনা নিৰীহ খাটি খোৱা মানুহক ঘৰে ঘৰে দুখীয়া মানুহৰ ঘৰতে স্মাৰ্ট মিটাৰ লগাই। আগতে আমি কাৰেণ্টৰ বিল দিছিলোঁ 700 টকা, এতিয়া আমি দিব লাগে 2500 টকা। প্ৰতি মাহে বিল বৰ্ধিত বিল। এনে আপুনি চাব, আগতে চাউল এটা 800 টকাত পোৱা গৈছে, এতিয়া সেই চাউলৰ দাম 1600 টকা। গতিকে প্ৰতিটো বস্তুৰ দাম বাঢ়ি আমাৰ যিটো অৱস্থা, আমাৰ দৈনন্দিন জীৱন যাত্ৰা, আমাৰ মৌলিক সমস্যা, আমাৰ খোৱা পৰ্যন্ত আমাৰ বন্ধ হোৱাৰ নিচিনা উপক্ৰম হৈছে। আপুনি এছিষ্টেণ্ট কমিশ্যনাৰ ডাঙৰীয়া, আপুনি যি টকা চৰকাৰী দৰমহা পায় সেই টকা দি আপুনি যেতিয়া বজাৰত যায় আপোনাৰ পকেটত বাজেটটো ফেইল হৈ যায়। আমাৰ কথাতে বাদে দিয়ক, আপুনি যদি নেচিয়ে সন্মানীয় বিষয়া, কি অৱস্থা হৈছে? আমাৰ IC সাহেব ডাঙৰীয়া যি বেতন পায় বজাৰত যোৱাৰ পিছত তেখেতৰ বাজেট ফেইল হৈ যায়। গতিকে আমাৰ সকলোৰে আপোনালোকতকৈ আমাৰ অৱস্থা পানীত আৰু নচৰা অৱস্থা। হয় আৰু আপোনালোকে আমাৰ মাছ বজাৰৰ পৰা আৰম্ভ কৰি ইয়াতে মাছ বজাৰ, আমাৰ মনে হয় অসমৰ ভিতৰত আটাইতকৈ যদি মাছৰ দাম আছে এই আমাৰ এই তিনিআলিত আছে। এইটোত বোধহয় আমাৰ মনে হয় ইয়াতে বোধহয় সকলোৱে ধনী মানুহ। আমিতো মাছ নোখোৱা হৈছোঁ, মাছৰ নাম পাহৰি গৈছোঁ, দালিৰ নাম পাহৰি গৈছোঁ। এতিয়া আমি দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 NE।